হয়, এই মুহূৰ্তত আমি ঢিঙৰ আনগাঁৱৰ যি মাজহলা পথাৰ, সেই পথাৰৰ মাজত আমি উপস্থিত আছোঁ। কেমেৰা সহযোগীয়ে দেখুৱাব বৰ্তমান সময়ত বন বিভাগে যিটো প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ, সেই বাঘ ধৰিবৰ বাবে যি চেষ্টা কৰিছে। সুন্দৰবনৰ পৰা অত্যাধুনিক জাল লৈ অনা হৈছে আৰু তেওঁলোকে বৰ্তমান সময়ত ব্যৱস্থা গ্ৰহণ কৰিব, বাঘটো ট্ৰেংকুলাইজ কৰিব, পিঞ্জৰাবদ্ধ কৰিব। আৰু এইসকল দেখিবলৈ পোৱা গৈছে যিসকল শ্ৰমিক তেওঁলোক নিয়োজিত হৈছে। আমি পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। যিহেতু আজি 24টা দিনত ভৰি দিলে আৰু এই মুহূৰ্তত আমি যি স্থানত বাঘটো থকাৰ সন্দেহ কৰিছে বন বিভাগে, সেই স্থানৰ পৰা আমি পৰিৱেশ দেখুৱাইছোঁ। কেমেৰা সহযোগীগৰাকীয়ে দেখুৱাইছে এই যিডৰা মৰাপাট খেতি আছে, এই মৰাপাট খেতিৰ মাজতেই যিটো প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ, সেই বাঘৰ অৱস্থিতি ধৰা পৰিছে। আৰু বৰ্তমান সময়ত বাঘটো পিঞ্জৰাবদ্ধ বা ট্ৰেংকুলাইজ কৰিবৰ বাবে সুন্দৰবনৰ পৰা যি অত্যাধুনিক জাল অনা হৈছে, সেই জালে বৰ্তমান সময়ত এই যিডৰা মৰাপাটৰ খেতি, সেই মৰাপাটৰ খেতিডৰা তেওঁলোকে বেৰ দিব আৰু তাৰপিছত তেওঁলোকে JCBৰ সহায়ত, হাতীৰ সহায়ত তেওঁলোকে বাঘটো ট্ৰেংকুলাইজ কৰিবৰ বাবে চেষ্টা কৰিব। আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখুৱাইছোঁ। এনেদৰে দেখিবলৈ পোৱা গৈছে বিভিন্ন ঠাইৰ পৰা শ্ৰমিকসকলক ইয়াতে নিয়োজিত কৰাইছে আৰু তেওঁলোকে যিহেতু সুন্দৰবনৰ পৰা অত্যাধুনিক জাল অনা হৈছে, সেই জালৰ জৰিয়তে বাঘটো আজিৰ দিনটোত হয়তো তেওঁলোকে ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হ'ব। সকলোৱে আশা কৰিছে যে বাঘটো ট্ৰেংকুলাইজ কৰিব। আৰু যিহেতু বৰ্তমান সময়ত নিৰাপত্তাৰক্ষীয়ে হওক বা বন বিভাগৰ যিসকল বিষয়া কৰ্মচাৰী, তেওঁলোক বৰ্তমান সময়ত এই স্থানলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে। আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখুৱাইছোঁ ND24 দৰ্শকসকলক। সঁচাকৈ এই মুহূৰ্তত আমি যদি কওঁ যে বিগত আজি 24টা দিনত ভৰি দিলে, আজিলৈকে বন বিভাগে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই হয়তো বাঘটো ট্ৰেংকুলাইজ কৰিব পৰা নাই, পিঞ্জৰাবদ্ধ কৰিব পৰা নাই। আৰু অৱশেষত যিহেতু সুন্দৰবনৰ পৰা অত্যাধুনিক জাল অনা হৈছে, বাঘটো ট্ৰেংকুলাইজ কৰিবৰ বাবে, বাঘটো পিঞ্জৰাবদ্ধ কৰিবৰ বাবে, আবদ্ধ কৰিবৰ বাবে বৰ্তমান সময়ত তেওঁলোকে চেষ্টা কৰিছে। আমি পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। এই যিডৰা মৰাপাট, এই মৰাপাটৰ খেতিৰ মাজতেই বাঘৰ অৱস্থান আছে বুলি তেওঁলোকে জনাইছে। কিন্তু যিহেতু ওৰাঙৰ পৰা দুটাকৈ হাতী অনা হৈছে, কিছু সময়ৰ পাছতেই সেই হাতী দুটা এই স্থানলৈ অনা হ'ব। বৰ্তমান সময়ত হাতী দুটা অনাৰ আগমুহূৰ্তত এই যিডৰা মৰাপাট, এই মৰাপাটৰ খেতিডৰা তেওঁলোকে অত্যাধুনিক জালৰ জৰিয়তে বেৰ দিব, যাতে বাঘটো অন্য স্থানলৈ যাব নোৱাৰে। তাৰপিছত হাতী দুটা আৰু JCBৰ সহায়ত তেওঁলোকে বাঘটো ট্ৰেংকুলাইজ কৰিবৰ বাবে চেষ্টা কৰিব। ঢিংবাসী ৰাইজ আতংকত আছে আৰু বৰ্তমান সময়ত হয়তো আজিৰ দিনটোত ৰাইজে আশা কৰিছে যে বাঘটো তেওঁলোকে ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হ'ব। আমি পোনপটীয়াকৈ দৰ্শকসকলক গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখুৱাইছোঁ। এই যিডৰা মৰাপাটৰ খেতি আপোনালোকে দেখিছে, এই মৰাপাটৰ খেতিডৰাৰ মাজতে বাঘৰ অৱস্থান আছে বুলি তেওঁলোকে ড্ৰোন কেমেৰাৰ জৰিয়তে বন বিভাগে বৰ্তমান সময়ত নিৰীক্ষণ কৰি আছে। আৰু আমি দেখুৱাইছোঁ, চাওক এই যিটো টঙিঘৰ, এই টঙিঘৰ সজা হৈছে, এনেধৰণৰ কেইবাটাও টঙিঘৰ সাজিছে আৰু বিভিন্ন স্থানত জংঘল, এই জংঘলৰ মাজত বিভিন্ন স্থানত কেইবাটাও পিঞ্জৰা তেওঁলোকে পাতিছে, কিন্তু সেয়া সফল হ'ব নোৱাৰিলে। আপোনালোকে ইতিমধ্যে গমেই পাইছে যে এগ্ৰনেট ব্যৱহাৰ কৰি তেওঁলোকে বাঘ ধৰিব চেষ্টা কৰিছিল, সেয়া বিফল হ'ল। আৰু অৱশেষত সুন্দৰবনৰ পৰা যি অত্যাধুনিক জাল বৰ্তমান সময়ত তেওঁলোকে সেই জাল, এই যিডৰা মৰাপাট, এই মৰাপাটৰ খেতিৰ চাৰিওফালে তেওঁলোকে জালেৰে বেৰ দিয়াৰ চেষ্টা কৰিছে। আৰু কিছু সময়ৰ পাছতেই ওৰাঙৰ পৰা যি দুটা হাতী অনা হৈছে, সেই হাতীৰ জৰিয়তে বাঘটো ট্ৰেংকুলাইজ কৰিবৰ বাবে চেষ্টা কৰিব। মুঠৰ ওপৰত আমি এটা কথাই ক'ব পাৰোঁ যে আজি 24টা দিনে ঢিংবাসী ৰাইজ আতংকত আছে। ৰাইজে বিচাৰিছে যে এই যিটো বাঘ আতংক সৃষ্টি কৰিছে, এই বাঘটো অতি শীঘ্ৰে ট্ৰেংকুলাইজ কৰিব লাগে, পিঞ্জৰাবদ্ধ কৰিব লাগে। আৰু এই স্থানৰ যিসকল ৰাইজ, এই ৰাইজক বাঘৰ যি আতংক, সেই আতংকৰ পৰা মুক্তি দিব লাগে বুলি ৰাইজে আশা কৰিছে। আৰু বৰ্তমান সময়তো দেখিবলৈ পোৱা গৈছে বন বিভাগৰ বিশেষজ্ঞৰ দল হওক, বন বিভাগৰ বিষয়া কৰ্মচাৰী হওক, ইয়াত নগাঁও জিলা প্ৰশাসনৰ লোকো আছে। মুঠৰ ওপৰত সকলোৱে চেষ্টা কৰিছে আৰু সকলোৱে এইটোৱে বিচাৰিছে যে এই যিটো আতংক সৃষ্টি কৰা বাঘ, এই বাঘটো অতি শীঘ্ৰে ট্ৰেংকুলাইজ কৰি পিঞ্জৰাবদ্ধ কৰি এই স্থানৰ পৰা লৈ যাব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।